সাইজুদ্দিন আহমেদ, ফয়জাল হক, জামাল উদ্দিন, মোহর আলী, নূর সালাম, রাশিদুল ইসলাম, জামাল উদ্দিন, আব্দুল আওয়াল, কায়ুম আলী, ওয়াজেদ আলী, মুজাম্মেল হক মুয়ামারি, রবুল্লাহ শেখ, জিয়ারুল হক, কালাম, মনোয়ারা খাতুন, বইনা খাতুন, সোনা খাতুন, নীলাপাড়া খাতুন, শাহিনুল খাতুন, মাজেদা খাতুন, হামিদা খাতুন, আজিলুল নেছা, মমিনুল নেছা, আসিয়া খাতুন, যারা পাইছেন তারা পাইছে এবং যারা পাইছেন তারা পাইছে এবং মমিনুল নেছা, পাশে না একটু পাশে এলে আরাম এই গামছা নিলে হবে না বড়দের না আর কল দেখাই কল বস্তা আছে তো আমরা দেন দিয়ে একটু আমরা দেন যায় যায় আবার বহান যায় হয়তো একটা করে দিকে যারা যারা পাইছেন তারা পাইছে মিনাক্ষীর কথাটা কমাই সবাই হ্যাঁ কমাই মানুষের নাকি আলোচনা হাই স্কুলে অবসরপ্রাপ্ত আমি কেমন আগে মিনাক্ষীর ভালো দোয়া করবেন হ্যাঁ কই ভেনু ভাল লাগিছে ইয়াতে হাজাৰৰো অধিক আমাৰ যি ভোটাৰ বা কৰ্মীসকল ইয়াত উপস্থিত আছে আৰু ইতিমধ্যে আমি দেখিছোঁ ৰাইজৰ মাজত যথেষ্ট উৎসাহ আৰু চাৰিওফালৰ পৰা যথেষ্ট এটা ভাল পৰিৱেশ দেখা গৈছে আৰু ইয়াতে বিশেষকৈ কংগ্ৰেছ দলৰ পৰা প্ৰায় ৫ শতাধিক কৰ্মী আহি আজি আমাৰ এআইডিএফ দলত যোগদান কৰিছে কিমান ৰাইজৰ সহাৰি পাইছে যথেষ্ট য'তেই গৈছোঁ পাকা বেতবাৰী সমষ্টিৰ চাৰিওফালে যথেষ্টখিনি ৰাইজ ওলাই আহে তেখেতসকল দোৱা আশীৰ্বাদ কৰি আছে আৰু চাৰিওফালে ভাল এটা পৰিৱেশ আমি পাইছোঁ ভাল লাগিছে 2026 কিমান আশাবাদী আপুনি হয় যথেষ্ট আশাবাদী কাৰণ এতিয়ালৈকে য'তেই গৈছোঁ ৰাইজে যথেষ্টখিনি সমাদৰ দিছে আৰু এনেকৈ ধৰণে থাকিলে নিশ্চিতভাৱে 2026ত ভাল ফলাফল এটা পাম বুলি মই আশাবাদী হেমন্ত বিশ্ব শৰ্মা কথা মতে উঠা বহা কৰে বদৰুদ্দিন নাজমুলে কি ক'ব তেনেকুৱা মন্তব্য আচলতে একেবাৰে মিছা কাৰণ ইতিমধ্যে প্ৰমাণ হৈ গৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কথা মতে কোন উঠা বহা কৰে কোন উঠা বহা নকৰে গতিকে তেখেতসকলে নিজৰ দুখটো ঢাকিবৰ বাবে এনেকুৱা ধৰণৰ অবাস্তৱ কিছুমান মন্তব্য কৰি থাকে ইতিমধ্যে বিধায়ক জাকিৰ সুতাৰে কৈছে গোটেইখিনি যিখিনি মানুহ যোগদান কৰি আছে এইখিনি মানুহ ডিচেম্বৰ জানুৱাৰীত আকৌ ঘূৰি যাব কংগ্ৰেছৰ পৰা হয় মোৰতো শুনি পেলাই আচলতে হাঁহি উঠিছে বৰ্তমান তেওঁ হতাশাত ভুগি আছে আৰু যাৰ বাবে এনেকুৱা ধৰণৰ মন্তব্য কৰি আছে কিন্তু আমি যি ধৰণে ৰাইজৰ সঁহাৰি পাই আছোঁ বা ইতিমধ্যে কংগ্ৰেছৰ বহুকেইজন কৰ্মী তেখেতসকলে আমাৰ লগত যোগাযোগ কৰি আছে আৰু মই ভাবোঁ ডিচেম্বৰ জানুৱাৰীলৈকে আৰু বহুতো কৰ্মী আমাৰ কংগ্ৰেছ দলৰ পৰা আহি আমাৰ এআইডিএফ দলত যোগদান কৰিব আৰু তেওঁ যিটো কথা কৈছে যে বাছা বাছা মানুহে আমাক লাগে গতিকে এইটো কথা স্পষ্ট কৰিছে যে বাছা বাছা মানুহে তেওঁ ভোট দিব কিন্তু সাধাৰণ ৰাইজৰ ভোটাৰ তেখেতক নালাগে আৰু মইতো ভাবোঁ তেখেতৰ পিছফালে থিয় হৈ থাকি যিজনে প্ৰেছ মিটত উপস্থিত হৈ আছে তেওঁ আমাৰ লগত যোগাযোগ কৰি আছে আৰু ডিচেম্বৰ জানুৱাৰীলৈকে তেওঁ আমাৰ ওচৰত আহি পৰিব প্রবীণ কংগ্রেস কর্মী মফিদুল ইসলামের নেতৃত্বে অনেকজন কংগ্রেস কর্মী আজকে এখানে যোগদান করবেন তাদেরকে অনুরোধ রাখছি এখানে আসেন মফিদুল ইসলাম সুলতান মাহমুদ শাহজাহান আলী রেজ্জাক আলী মাজেদুল ইসলাম ইনসান আলী আবিদুল ইসলাম রফিকুল ইসলাম আসাদ আলী কামাল উদ্দিন শামসুল হক মনসের আলী
শাহের আলী, ইদ্রিস আলী, বাবুল হোসেন, রবিউল ইসলাম, কামাল উদ্দিন, সোনাম আলী, শামসুল হক, সানোয়ার হোসেন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।